এজনৰ পিছত আন এজন আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ। মঙলবাৰে আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ উজ্জ্বল অসম ওৰফে অৰুণজয় বৰাই আত্মসমৰ্পণ কৰিছিল। দুটা দিনৰ পাছতে ছানেকা মুণ্ডা ওৰফে ৰাজা মুণ্ডাই আত্মসমৰ্পণ কৰে টেংৰেস্থিত সেনাবাহিনীৰ ওচৰত। আলফা স্বাধীনৰ পৰা যেন এতিয়া আত্মসমৰ্পণ কৰাৰ জোৱাৰ উঠিছে। 25 ফেব্ৰুৱাৰীত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ উজ্জ্বল অসম ওৰফে অৰুণজয় বৰাই এটা গ্ৰেনেডসহ আত্মসমৰ্পণ কৰিছিল। ইয়াৰ মাজতে দুটা দিনৰ পাছত টেংৰেস্থিত সেনাবাহিনীৰ ওচৰত আলফা স্বাধীনৰ কেডাৰ ছানেকা মুণ্ডা ওৰফে ৰাজা মুণ্ডাই আত্মসমৰ্পণ কৰে। 25 ফেব্ৰুৱাৰীত আত্মসমৰ্পণ কৰা কেডাৰ উজ্জ্বল অসম ওৰফে অৰুণজয় বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ টেকেৰীৰ ৱাথৈ গাঁৱত। 2019 চনত বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছিল উজ্জ্বল অসমে। আনহাতে শেহতীয়াকৈ আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ কেডাৰ ছানেকা মুণ্ডা ওৰফে ৰাজা মুণ্ডাৰ ঘৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত তালপথাৰত। সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা কেডাৰজনক পেঙেৰি সেনাই মাঘেৰিটা আৰক্ষীক চমজাই দিয়ে। আলফা স্বাধীনৰ প্ৰতি মোহভংগ হৈ দুয়োজন কেডাৰে কিয় আত্মসমৰ্পণ কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে গম পোৱা যাব। আমি খবৰ পাইছোঁ কি দুজন মানুহ তেওঁলোকে আলফা কেম্প বা আলফা গ্ৰুপৰ পৰা পলায়ন কৰিছে আৰু চাৰেণ্ডাৰ কৰিব খুজিছে। তাৰপিছত আমি কণ্টেক্ট কৰি অপাৰেশ্যন কৰিছোঁ আমি আৰু অপাৰেশ্যন কৰাৰ পিছত দুজন মানুহ কালি আৰু আজি আমাৰ ইয়াত আহিছে। কিন্তু এতিয়ালৈকে আমি ভেৰিফাই কৰি আছোঁ তেওঁলোকে যি কৈ আছে আৰু যি ক্লেইম কৰি আছে তেওঁলোকে কাৰ্ডাৰ আছে নেকি বা এইটো পলায়ন কৰিছে নেকি এইটো আমাৰ ভেৰিফিকেশ্যন চলি আছে আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছতহি আমি এইটো ক্ষেত্ৰত ক'ব পাৰিম। স্যার নামকেইটা ক'ব নেকি? নামকেইটা আমি ডিটেইল দি দিম। আমাৰ লগত আছে কিন্তু আমি অলপ ভেৰিফিকেশ্যন কৰিম। ভেৰিফিকেশ্যন কৰাৰ পিছতহি আমি নাম দিলে এইটো ভাল হ'ব। কিন্তু এতিয়ালৈকে আমি যি গম পাই আছোঁ তেওঁলোকে কিবা কিবি আমি তথ্য পাইছোঁ কিন্তু অলপ আমাৰ চিয়ৰিটি হোৱাৰ পিছতহে আমি এইটো ক'ব পাৰিম। এইজন আমাক গ্ৰেনেড জমা দিছে আৰু এইজন যে চাৰেণ্ডাৰ কৰিছে অস্ত্ৰ শস্ত্ৰ নাই। তথাপি আমি এইটো ভেৰিফাই কৰি আছোঁ এইটো ক'ৰ পৰা আহিছে আৰু কোনটো গ্ৰুপৰ পৰা আছে, কেতিয়া পলায়ন কৰিছে, কি ৰাস্তা লৈছে আৰু যি কথা কৈ আছে এইটো সঁচা কথা আছে নেকি এইটো চব আমি কথা ভেৰিফাই কৰি আছোঁ আৰু ভেৰিফাই হোৱাৰ পিছতহে আমি এইটো স্পষ্টমতে ক'ব পাৰিম। উল্লেখ্য যে উজ্জ্বল অসম ওৰফে অৰুণজয় বৰাৰ পৰিয়ালে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি আলফা স্বাধীনৰ শিবিৰত তীব্ৰ খাদ্য সংকটত ভুগিছে কেডাৰসকল। লগতে আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ উজ্জ্বল অসম ওৰফে অৰুণজয় বৰাই আত্মসমৰ্পণ কৰাৰ পিছতো আৰক্ষীয়ে তথ্য উদ্ঘাটনৰ বাবে ঘূৰাই ফুৰা কাৰ্যক অসন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালে। ভাইটিয়ে 2020 চনত ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে আলফালৈ গুচি গৈছিল। তাৰপাছত এতিয়া 2025 চনত 25 ফেব্ৰুৱাৰী তাৰিখে আত্মসমৰ্পণ কৰে মাঘেৰিটা আৰক্ষী হাতত। মাঘেৰিটাতে ৰাখিছে এতিয়া বৰ্তমান। তাৰপৰা তেওঁ আত্মসমৰ্পণ কৰে এইটো কোঠালগুৰি জংঘলত। তাৰপাছত তাৰ পৰা লৈ আহে ডাইৰেক্ট মাঘেৰিটাৰ পৰা এতিয়া ক'ত লৈ ঘূৰাই ফুৰে বা কি কৰে সিহঁতি জানে, সিহঁতৰ কবলতে আছে। কিন্তু মই ঘূৰাই লৈ ফুৰাটো ভাল দেখা নাই। ঘূৰি সিহঁত তাক লগত লৈ ভেৰিফিকেশ্যন কৰাটো মই ভাল দেখা নাই। আত্মসমৰ্পণৰ সময়ত কিবা অস্ত্ৰ শস্ত্ৰ কিবা জমা দিছে নেকি? হয়, আত্মসমৰ্পণৰ সময়ত সি অস্ত্ৰ শস্ত্ৰ জমা দিব পৰা নাই কাৰণ সি ম্যানমাৰৰ পৰা পলাই আহিছোঁ বুলি জনাইছে মোক। এইটো যদিও সি আনিছে মোক জনোৱা নাই আৰু কি নাই অনা বুলিয়ে কৈছে। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ ভালকৈ ঘূৰি আহিছে, ঘূৰি আহক ঘৰৰ ল'ৰা। তাৰপাছত আমাৰ লগতে খেতি বাতি কৰিয়ে যি পাৰে তেনেকৈ কৰি খাব, আমাৰ লগতে থাকিব বুলিয়ে ভাবিছোঁ। কিন্তু চৰকাৰৰ আঁচনি মতে চাৰেণ্ডাৰ হওঁতে যিটো টকা পইচা বা যিটো আঁচনি নিয়মাৱলী স্বত্তে পাব লাগে সেইটো কৰাই দিলে, সুবিধা কৰি দিলে ভাল হয়, সেইটো বুলিয়ে ভাবিছোঁ। আৰু মোৰ সৰু ভাইটি হয়। ইমান দিন আমি লগ দেখা নাই, পলাই গ'ল, ক'ত গ'ল বুলি ভাবিছিলোঁ। তাৰপাছত এতিয়াহে গম পাইছোঁ যে আহি চাৰেণ্ডাৰ হৈছে। বহুত ভাল লাগিছে, বহুত দিনৰ পৰা দেখা নাই। ল'ৰা ছোৱালীকেইটা দায়িত্ব আছে, ক'ত আছে বুলি সুধি থাকে। ভালেই লাগিছে এতিয়া ইমান দিনৰ পৰা দেখা পাই
যাতে আইনগতভাৱে ভালদৰে ঘৰত ঘূৰাই দিব লাগে তাকে আমি আশা কৰিছোঁ ধন্যবাদ কি ক'ম আংকাল একেবাৰে সদায় কান্দি থাকোঁ এতিয়া মনটো অলমান মুকলি লাগিছে ভালেই লাগিছে এনেকৈ বাৰু মতে থাকিব লাগে দেই আৰু কি ক'ম মই